নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এই পাতটো নিশ্চয় আপোনালোকে চিনি পাইছে, যিসকলে খাইছে বা চিনি পাই জানে নিশ্চয় গম পাইছে কিহৰ পাত। আৰু এইফালে নেউঠনি শাক দুডালমান বুটলিলোঁ আৰু এইফালে কলা কচু। বহুত দিন খোৱা নাই আৰু মাজে মাজে এইবোৰ আচলতে খাই থাকিব লাগে। তাৰপিছত এই পাতটো হেনো চাটনি খায়। মই অৱশ্যে কেতিয়াও খাই পোৱা নাছিলোঁ। সেইদিনা অফিচত বা এগৰাকীয়ে ক'লে যে এই পাতটো চাটনি কৰি খাই খুব ভাল লাগে, এনেকৈ চাটনিটো বনাবাচোন, খুব ধুনীয়া লাগে। মই সেইকাৰণে ভাবিলোঁ খাই চাওঁচোন আজি। কিন্তু এই কচুপাতৰ ঠাৰিটো চাটনি খাই বহুতে, আমিও খাইছোঁ আগতে। আৰু ঠাৰিটো আলুৰ লগত ভাজি খাই চাব, সৰু সৰুকৈ কাটিব, খুব মিঠা লাগে, অলপ ভাল লাগে। তাৰপিছত কচুপাতটো খাই পোৱা নাছিলোঁ কেতিয়াও। বায়ে কোৱা ধৰণে মই কচুপাতটো আজি খাবলৈ কাৰণে সাজু হ'লোঁ। চাওঁ কি হয়, মই যদি বনাব জানো তেতিয়াহ'লে চাগে নখজুৱাব, আৰু যদি নাজানো তেতিয়াহ'লে খজুৱাব। প্ৰথমে এই পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ চাফা কৰি, কাৰণ পাতবিলাকত থাকেই ন বহুত, কেতিয়াবা পোক পৰুৱা থাকে, সেইকাৰণে ধুনীয়াকৈ এনেকৈ ধুই ল'ব। অকণমান গৰম পানী কৰিব, উতলা পানী, আৰু এইখিনি ধুনীয়াকৈ বইল কৰি ল'ব লাগিব। আৰু বায়ে যেনেদৰে কৈছে মই তেনেদৰে বনাবলৈ চেষ্টা কৰিছোঁ। নাজানো কি হয়, প্ৰথমবাৰ খাম আজি। আৰু এইফালে উতলিবলৈ দিছোঁ। ভালদৰে এইখিনি উতলিব লাগিব, একদম পূৰা সিজি যাব লাগিব। আৰু সিজি যোৱাৰ পিছত পানীটো কিন্তু পেলাই দিব লাগিব। কচুপাতৰ যিখিনি পানী সেইখিনি পেলাই দিব লাগিব। এতিয়া এইফালে জলকীয়া দুটা আৰু নহৰু বইল কৰোঁতে দি দিলোঁ। আৰু এইখিনি অলৰেডি বইল কৰি লোৱা হৈ গ'লে চাওক ধুনীয়াকৈ সিজি গ'ল আৰু পানীখিনি টুকি লৈছোঁ। কচু ৰান্ধিলে সচৰাচৰ সকলোৱে জানে, কচু যিখিনি বইল কৰা পানী সেইখিনি কেতিয়াও দিব নালাগে। সেইখিনি দিলে হয়তো খজুৱাই বা সেইখিনি খাব নোৱাৰি। কিন্তু কলা কচুটো বইল কৰি মই খাই পাইছোঁ দেই। পানীখিনি মিঠা লাগে, অকণমান তাত নেমু চেপি ল'ব লাগে আৰু নিমখ অকণমান দিব লাগে, খুব ভাল লাগে খাই। আৰু এইফালে মিঠাতেল দিলোঁ, অকণমান আদা কাটি দিলোঁ, তাৰপিছত নহৰু জলকীয়া দিয়াই আছিলে। আৰু জ্বলা আচলতে যিমান বেছিকৈ দিয়া যায় কচুত সিমানেই ভাল। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ চামুচেৰে পিটিকি ল'ম। আৰু যিহেতু গৰম হৈ আছে, আপোনালোকে মিক্সাৰটো দিব পাৰে, যোনে যেনেকৈ পাৰে, পটাটো পিচি ল'ব পাৰে। পটাত পিচিলেও ভাল হয়। আমাৰ যিহেতু অসমীয়া মানুহৰ পটাত যেতিয়া মছলা পিচি লওঁ, আদা নহৰু জলকীয়া, তৰকাৰীখন বা চব্জিখন খুবেই সোৱাদ লগা হয়, নহয় জানো? আৰু নহৰুটো ধুনীয়াকৈ বইল হৈ গৈছে, দেখিছেনে? নহৰুটো এনেকৈ চামুচেৰে ধুনীয়াকৈ পিটিকি ল'ব পাৰিছোঁ। আৰু এই বাকলিটো ধুনীয়াকৈ এনেকৈ এৰি গৈছে। আমি বাকলি এৰুৱাই নল'লেও, বাকলিৰ সৈতে বইল কৰাৰ পিছতো এনেকৈ বাকলিটো এৰুৱাই ল'ব পাৰে, সহজতে হ'ব। তাৰপিছত এইখিনি ধুনীয়াকৈ মই এনেকৈ পিটিকি ল'ম। পাতটো অকণমান টান হৈ থাকে, কেতিয়াবা বুঢ়া পাতটো অকণমান টান হয়। যিমানখিনি পাৰি খুব ধুনীয়াকৈ মিশ্ৰণ কৰি ল'বলৈ এইখিনি চেষ্টা কৰিব। ময়ো চামুচেৰে যিমানখিনি পাৰোঁ কৰোঁ, যদি নহয় ভাবিছোঁ পটাতে পিচি দিম। আৰু মিঠাতেল অকণমান সৰহকৈ দিব লাগিব, কাৰণ মিঠাতেল নিদিলে কচুপাতে হয়তো খজুৱাব পাৰে, সেইকাৰণে। আৰু এয়া চাওক, মই ধুনীয়াকৈ এইখিনি পিটিকি ল'লোঁ। অলপ চামুচেৰে কৰিলোঁ, চামুচেৰে নোৱাৰাখিনি মই অকণমান পটাত পিচি ল'লোঁ। বেছি মিহি হৈ গৈছে, ভাল হ'ব তেতিয়া খাবলৈ। আৰু এইফালে অকণমান নেমু চেপি দিছোঁ। টেঙা হিচাপত আপোনালোকে নেমু দিব পাৰে বা থেকেৰাও দিব পাৰে। থেকেৰাকণ যদি বইল কৰোঁতেই সিজাই লয় তেতিয়া আৰু বেছি ভাল হ'ব। মোৰ আছিলে থেকেৰা, কিন্তু দিবলৈ থাকি গ'ল। থেকেৰা দিম বুলি ভাবিছিলোঁ, আৰু থেকেৰা যিহেতু বইল কৰি নল'লোঁ সেইকাৰণে, বা পানীটো তিয়াই নথলোঁ সেইকাৰণে, শুকান থেকেৰা, সেইকাৰণে মই নেমু চেপি দিলোঁ। আৰু কেনেকুৱা হয় আপোনালোকে এনেকৈ কৰি খাই চাবচোন কেতিয়াবা। এই কচুপাতটো হয়তো খাবলৈ ধুনীয়া সোৱাদেই হ'ব। টেঙা দিছোঁ যিহেতু, জলকীয়া দিছোঁ, খজুৱাব নালাগে। আৰু অকণমান মই খাই চাইছোঁ, খাবলৈ টেষ্টি হৈছে। আপোনালোকেও এনেকৈ কৰি খাই চাবচোন বাৰু কেতিয়াবা। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।